ছাত্ৰ ছাত্ৰীসকল আজি হৈ যোৱা অৰ্থাৎ মেট্ৰিকৰ যিখন গণিতৰ কুৱেশ্যন পেপাৰ এই কুৱেশ্যন পেপাৰখনৰ সলভ MCQখিনি তোমালোকৰ কাৰণে আগবঢ়াবৰ কাৰণে চেষ্টা কৰিছোঁ। এই ছাত্ৰ ছাত্ৰীসকলৰ মতামত অনুসৰি বা যিসকল গণিতৰ শিক্ষকসকলৰ মতামত অনুসৰি আজি কুৱেশ্যন পেপাৰখন যথেষ্ট ক্ৰিটিকেল আৰু টান হৈছে। তোমালোকৰ মতামত অনুসৰি কুৱেশ্যন পেপাৰখন কেনেকুৱা হৈছে তোমালোকে মতামত দিবৰ কাৰণে নাপাহৰিবা। মই যিখন কুৱেশ্যন পেপাৰ সংগ্ৰহ কৰিছোঁ কুৱেশ্যন পেপাৰখনত ভুলবশতঃ 1 নম্বৰ আৰু 2 নম্বৰ কুৱেশ্যনটো নথকাৰ বাবে অৰ্থাৎ আমি এটা পেজকে দুবাৰ ফটো তোলাৰ বাবে 1 নম্বৰ আৰু 2 নম্বৰ কুৱেশ্যনটো নাথাকিল। গতিকে তোমালোকক 1 নম্বৰ আৰু 2 নম্বৰ কুৱেশ্যনটো দিবৰ কাৰণে নোৱাৰিম। তোমালোকে ভিডিঅ' কমেণ্ট বক্সত বা আমাৰ এই ভিডিঅ' কমেণ্ট বক্সত তোমালোকে 1 নম্বৰ আৰু 2 নম্বৰ কুৱেশ্যনটো দিবৰ কাৰণে চেষ্টা কৰিবা। তাৰপিছত সেই প্ৰশ্ন দুটাৰ উত্তৰ তোমালোকক দিবৰ কাৰণে চেষ্টা কৰিম। এতিয়া মই তোমালোকক 3 নম্বৰ কুৱেশ্যনৰ পৰা উত্তৰ কেইটি দিবৰ কাৰণে চেষ্টা কৰিম। ইয়াৰ আগৰ এই কেইটি প্ৰশ্নবিলাকৰ দৰে বা আগৰ সলভ MCQৰ দৰে মই লাষ্ট তোমালোকক উত্তৰ কেইটি দিম যাতে এই ভিডিঅ'টো দীঘল নহয়। 3 নম্বৰ প্ৰশ্নটোৰ উত্তৰ হ'ব এই অপশ্যন নম্বৰ C m⁻³ 4 নম্বৰ প্ৰশ্নটোৰ উত্তৰ হ'ব অপশ্যন নম্বৰ B 22338 তাৰপিছত 5 নম্বৰ প্ৰশ্নটোৰ উত্তৰ হ'ব অপশ্যন নম্বৰ এই বিচাৰিব বহুত টাইম লাগে মই তোমালোকক দেখুৱাই দিবৰ কাৰণে চেষ্টা কৰিম। এই 4 নম্বৰ যিটো 5 নম্বৰ যিটো প্ৰশ্ন 5 নম্বৰ প্ৰশ্নটোৰ উত্তৰ হ'ব মই তোমালোকক দেখুৱাই দিবৰ কাৰণে চেষ্টা কৰিছোঁ। ৰ'বা দেই। পাঁচ নম্বৰ প্ৰশ্নটো ক'ত বুজি গৈছে বিচাৰি পোৱা নাই। 6 নম্বৰ প্ৰশ্নটোৰ উত্তৰ হ'ব অপশ্যন নম্বৰ D 6 নম্বৰ প্ৰশ্নটোৰ উত্তৰ হ'ব অপশ্যন নম্বৰ D P not equal to 0 7 নম্বৰ কুৱেশ্যনটোৰ উত্তৰ হ'ব অপশ্যন নম্বৰ D তাৰপিছত 8 নম্বৰ কুৱেশ্যনটোৰ উত্তৰ হ'ব অপশ্যন নম্বৰ D 9 নম্বৰ কুৱেশ্যনটোৰ উত্তৰ হ'ব অপশ্যন নম্বৰ A 10 নম্বৰ কুৱেশ্যনটোৰ উত্তৰ হ'ব অপশ্যন নম্বৰ B তাৰপিছত 11 নম্বৰ কুৱেশ্যনটোৰ উত্তৰ হ'ব অপশ্যন নম্বৰ A 12 নম্বৰ কুৱেশ্যনটোৰ উত্তৰ হ'ব অপশ্যন নম্বৰ 12 নম্বৰটো চাই আছোঁ তোমালোকৰ 12 নম্বৰ এইটো অপশ্যন নম্বৰ B তাৰপিছত 13 নম্বৰ কুৱেশ্যনটোৰ উত্তৰ হ'ব অপশ্যন নম্বৰ A 14 নম্বৰ কুৱেশ্যনটোৰ উত্তৰ হ'ব অপশ্যন নম্বৰ C 14 নম্বৰটোৰ উত্তৰ হ'ব অপশ্যন নম্বৰ C 15 নম্বৰ কুৱেশ্যনটোৰ উত্তৰ হ'ব অপশ্যন নম্বৰ C 16 নম্বৰ কুৱেশ্যনটোৰ উত্তৰ হ'ব অপশ্যন নম্বৰ B 5/1 17 নম্বৰ কুৱেশ্যনটোৰ উত্তৰ হ'ব অপশ্যন নম্বৰ A 7 চেণ্টিমিটাৰ 18 নম্বৰ কুৱেশ্যনটোৰ উত্তৰ হ'ব 160 চেণ্টিমিটাৰ স্কুৱেৰ অপশ্যন নম্বৰ A 19 নম্বৰ কুৱেশ্যনটোৰ উত্তৰ হ'ব অপশ্যন নম্বৰ B 5 চেণ্টিমিটাৰ এই 19 নম্বৰ কুৱেশ্যনটোৰ অপশ্যন হ'ব অপশ্যন নম্বৰ B তাৰপিছত 20 নম্বৰ কুৱেশ্যনটোৰ অপশ্যন হ'ব অপশ্যন নম্বৰ D 20 নম্বৰটো D 21 নম্বৰ কুৱেশ্যনটোৰ উত্তৰ হ'ব অপশ্যন নম্বৰ D তাৰপিছত 22 নম্বৰ কুৱেশ্যনটোৰ উত্তৰ হ'ব অপশ্যন নম্বৰ B 900 23 নম্বৰ কুৱেশ্যনটোৰ অপশ্যন হ'ব 23 নম্বৰটোৰ অপশ্যন নম্বৰ C 2 24 নম্বৰ কুৱেশ্যনটোৰ অপশ্যন হ'ব উত্তৰটো হ'ব অপশ্যন নম্বৰ 24 নম্বৰটো অপশ্যন নম্বৰ A 25 নম্বৰ কুৱেশ্যনটোৰ উত্তৰ হ'ব অপশ্যন নম্বৰ D k=3 26 নম্বৰ কুৱেশ্যনটোৰ উত্তৰ হ'ব কিমান নম্বৰ ক'লোঁ এইটো 25 নম্বৰ 26 নম্বৰ এইটো ইয়াতো পেজ এটা ৰৈ গৈছে নেকি 26 নম্বৰ 25 নম্বৰটো গ'ল 25 নম্বৰটো গুচি গ'ল ভুলতে গুচি গৈছে বেছি গুচি গৈছে ৰ'বা এই 23 নম্বৰ 22 নম্বৰটো কি বুলি ক'লোঁ ৰ'বা দেই 20 নম্বৰটো ক'লোঁ তাৰপিছত 21 নম্বৰটো ক'লোঁ
তাৰপিছত 22 নম্বৰটো ক'লোঁ। বাইছ নম্বৰটো ক'লোঁ, 23 নম্বৰটো ক'লোঁ, 24 নম্বৰটো ক'লোঁ তোমালোকৰ, 25 নম্বৰটো ক'লোঁ বি, তাৰপিছত 26 নম্বৰটো ক'লোঁ, তাৰপিছত 27 নম্বৰটো ক'লোঁ ডি। 27 নম্বৰ কুৱেশ্যনটোৰ অপশ্যনটো হৈছে 27 নম্বৰটো হৈছে ডি 2। তাৰপিছত 28 নম্বৰ কুৱেশ্যনটোৰ উত্তৰটো হৈছে চি, 28 নম্বৰটো চি। 29 নম্বৰ কুৱেশ্যনটোৰ এনচাৰটো হৈছে 29 নম্বৰটো হৈছে এ। তাৰপিছত 30 নম্বৰ কুৱেশ্যনটোৰ এনচাৰটো হৈছে চি। এতিয়া মৰমৰ ছাত্ৰ ছাত্ৰীসকল এইখিনি অকণমান খেলি মেলি হ'ল, তোমালোকে নিশ্চয় মিলাই ল'বা, যিহেতু এই অকণমান টানি কৰি থাকিবলগীয়া হৈছে আৰু এটা কুৱেশ্যনৰ এনচাৰ যিহেতু ভালেখিনি দীঘল হয় সেইকাৰণে অকণমান টান হৈছে, কিন্তু প্ৰত্যেকটো কুৱেশ্যনৰ এনচাৰ কৈ গৈ আছোঁ, অকণমান হয়তো এইখিনিতে খেলি মেলি হ'ল। গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমাৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত এটা লিংক দিয়া আছে, সেইটো হৈছে আমাৰ চেনেল, এটা হোৱাটছআপ চেনেলৰ লিংক হয়। গতিকে তোমালোকে এই চেনেলটোত জইন হৈ ল'বা। ইয়াৰ পৰৱৰ্তী পৰ্যায়ত যিহেতু তোমালোকৰ বিভিন্ন ধৰণৰ শিক্ষামূলক খবৰবিলাকৰ প্ৰয়োজন হ'ব, ক'ত ক'ত এডমিশ্যন ল'বা বা কেনেকুৱা ধৰণৰ এডমিশ্যন হ'লে ভাল হ'ব বা এডমিশ্যনৰ প্ৰচেছ বা এনেকুৱা বিভিন্ন ধৰণৰ খবৰবিলাকৰ প্ৰয়োজন হ'ব বা আৰু ইয়াৰ পৰৱৰ্তী পৰ্যায়তো যিহেতু তোমালোকৰ দুটা আৰু এতিয়া কিছুমানৰ পৰীক্ষা আছে, তাৰ লগতো খবৰবিলাক জড়িত প্ৰয়োজন হ'ব। গতিকে তোমালোকে আমাৰ হোৱাটছআপ যিটো চেনেল আছে, চেনেলটোত জইন হৈ ল'বা। আৰু হোৱাটছআপ চেনেলত জইন হ'লে এটা সুবিধা আছে, তোমাৰ যিবিলাক যিটো নম্বৰে হওক বা আন খবৰবিলাক বা আন যিটো প্ৰাইভেচি বেলেগে তোমাৰ গম নাপায়। গতিকে অনুগ্ৰহ কৰি হোৱাটছআপ চেনেলটো জইন হৈ ল'বা। আৰু আমাৰ যিটো ষ্টুডেণ্টছ কুইন এছাম নামৰ ইউটিউব চেনেল, এই চেনেলটোৰ কথা তোমালোকৰ লগৰ বন্ধু বান্ধৱীসকলক জনাবৰ কাৰণে নাপাহৰিবা। এতিয়া আমি 31 নম্বৰ প্ৰশ্নটোৰ কথা আহিছোঁ। 31 নম্বৰ প্ৰশ্নটোৰ উত্তৰটো হৈছে এই অপশ্যন নাম্বাৰ বি। 32 নম্বৰটোৰ হৈছে অপশ্যন নাম্বাৰ এ। 33 নম্বৰটো হৈছে অপশ্যন নাম্বাৰ চি। তাৰপিছত 34 নম্বৰটোৰ হৈছে অপশ্যন নাম্বাৰ ডি। 34 নম্বৰটোৰ হৈছে অপশ্যন নাম্বাৰ ডি। 35 নম্বৰটোৰ হৈছে অপশ্যন নাম্বাৰ ডি। তাৰপিছত 36 নম্বৰটোৰ হৈছে অপশ্যন নাম্বাৰ ডি। 37 নম্বৰটোৰ হৈছে অপশ্যন নাম্বাৰ বি 50। 38টোৰ হৈছে অপশ্যন নাম্বাৰ বি। 29টোৰ হৈছে অপশ্যন নাম্বাৰ এ। তাৰপিছত 40টোৰ হৈছে অপশ্যন নাম্বাৰ চি। 41টোৰ হৈছে অপশ্যন নাম্বাৰ অপশ্যন নাম্বাৰ 41টোৰ বি। তাৰপিছত 42টোৰ হৈছে অপশ্যন নাম্বাৰ বি। 43টোৰ হৈছে 43টোৰ মোৰ অকণমান কনফিউজন আছে, 43টোৰ উত্তৰ মই তোমালোকক এতিয়া ক'ব নোৱাৰিম, 43টো অকণমান কনফিউজন আছে। 44 নম্বৰটোৰ হৈছে অপশ্যন নাম্বাৰ এ আৰু 45টোৰ হৈছে অপশ্যন নাম্বাৰ চি। গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল 1, 2 আৰু 43 নম্বৰক বাদে বাকী গোটেইকেইটা উত্তৰ ক'লোঁ, অৰ্থাৎ 42টা MCQ তোমালোকক ক'লোঁ। তোমালোকৰ কুৱেশ্যন পেপাৰৰ লগত মিলাই চোৱা, তোমালোকৰ কেইটা উত্তৰ শুদ্ধ হ'ল, MCQ কিমানটা শুদ্ধ হ'ল, তোমালোকে কমেণ্ট বক্সত কমেণ্ট কৰিবা। আমাৰ এই হোৱাটছআপ চেনেলৰ লিংক ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, জইন কৰিব হ'বলৈ নাপাহৰিবা। আৰু পৰৱৰ্তী পৰ্যায়ত যি পৰীক্ষা তোমালোকৰ আছে, ইতিমধ্যে বহুতৰে পৰীক্ষা আজি শেষ হ'ব। যিসকলৰ কম্পিউটাৰ ছায়েন্স আছিল তেওঁলোকৰ মেট্ৰিক পৰীক্ষা আজিৰ পৰা শেষ হ'ব। গতিকে বাকী যিসকলৰ হিন্দী আছে বা যিসকলৰ এই এডভান্স জিঅ'গ্ৰাফী আছে বা তেনেকুৱা ধৰণৰ পৰীক্ষাবিলাক আছে, তেওঁলোকৰ আৰু এদিন পৰীক্ষা আছে, তোমালোকৰ কাৰণে শুভেচ্ছা থাকিল। আমি হিন্দীৰ কাৰণে মই তোমালোকক সহায় কৰিব নোৱাৰিম, কিন্তু যিসকলৰ জিঅ'গ্ৰাফী আছে তেওঁলোকৰ কাৰণে মই সহায় কৰিবৰ কাৰণে চেষ্টা কৰিম। তোমালোকে আমাৰ ইউটিউব চেনেল ষ্টুডেণ্টছ কুইন এছাম ছাবস্ক্ৰাইব কৰিবৰ কাৰণে নাপাহৰিবা। ধন্যবাদ। ষ্টুডেণ্টছ কুইন এছাম নামৰ ইউটিউব চেনেলটোৰ জৰিয়তে আমি ছাত্ৰ ছাত্ৰীৰ কাৰণে বিভিন্ন ধৰণৰ শিক্ষামূলক ভিডিঅ' লগতে পৰীক্ষা উপযোগী ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰোঁ। তোমালোকে যদি আজি পোনপ্ৰথমবাৰৰ কাৰণে এই চেনেলটো চাইছা, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি অল নটিফিকেশ্যন কৰি থৈ দিবা।